নমস্কাৰ, আমাৰ ওচৰত আমাৰ থাৰ্ড গেষ্টজন আছে আজি পডকাষ্টৰ কাৰণে। আমি তেখেতৰ এবাৰ ইন্ট্ৰডাকশ্যনটো দিবলৈ কওঁ। নমস্কাৰ, মই প্ৰতীক মজুমদাৰ, গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা। মই আজি ইয়াতে আপোনালোকৰ লগত লগ হ'ব পাই বিৰাট ভাল লাগিছে মোৰ। আৰু মোৰ মানে বুক ফেয়াৰতটো প্ৰতি বছৰে আহিয়ে থাকো, এইবাৰ এটা নতুন জেগাত আহিছো, অলপ ভাল লাগিছে। এবাৰ ভেন্যুটো চেঞ্জ হৈছে আৰু নতুন কিছুমান পাব্লিকেশ্যনছো আহিছে মই দেখিছো। আৰু চাইল্ড অৰিয়েণ্টেড কিতাপ বাঢ়িছে দেখোন, মোৰ এইটো ভাল লাগিছে। আপুনি কিবা কিনিছে নেকি? মই এতিয়ালৈ কিনা নাই, কিন্তু আই এম এক্সপেক্টিং যে মই কিবা কিবি কিনি লৈ যাব লাগিব। আমি মানে অকমান এডুকেশ্যন ৰিলেটেড কথা কিছুমান পাতিবলৈ বিচাৰিছিলো আজি, যিহেতু আমিও এটা এডুকেশ্যন টেকনলজি প্লেটফৰ্ম হয়। এনে আমি প্ৰথমতে আপোনাক সুধিব বিচাৰিছো, আমাৰ ভাৰতৰ যোনটো শিক্ষা চিষ্টেমটো হয় সেইটোৰ বিষয়ে আপুনি কি ক'ব? মই ভাবো মোৰ পাৰ্চনেল ভিউ মতে ভাৰতৰ যিটো এডুকেশ্যন চিষ্টেম বুলি কওঁ, সেইটো ওৱান অফ দ্য ফাইনেষ্ট এডুকেশ্যন চিষ্টেম, বিকজ আমি অকল এটা ধৰণৰ মানে মনোটনাছ বস্তু প্ৰডিউচ কৰি থকা নাই। আমাৰ তাৰ পৰা we have good lawyers, we have good doctors, we have good engineers. At the same time, we have good administrators also. But then কিছুমান পইণ্টত I think that আমাৰ সেই এজ অল্ড টেকনিক্স যিবিলাক আছিল, সেই এজ অল্ড টেকনিক্স বিলাক আমি এতিয়া অলপমান বদলাব লগা হৈছে। কাৰণ কিয় সেই এজ অল্ড টেকনিক্স বিলাক আচলতে এতিয়াৰ সময়টোৰ লগত যিটো টাইম ফ্ৰেম চলি আছে এতিয়া, এইটোৰ লগত সেইটো মেচ কৰা নাই। কেইটামান এক্সাম্পল দিব নেকি? এক্সাম্পল যেনেকে ক্লাছ 10 লৈকে আমি কম্পালচৰিলি মেথমেটিক্স ল'বই লাগিব। সেইটো চবকে দৰকাৰ নাই। মই ভাবো যে মেথমেটিক্স লওঁ, যিকেইজনে ধৰক কমাৰ্চ ল'ব তেওঁলোকে কমাৰ্চিয়েল মেথমেটিক্সত যাওক, তেওঁলোকক এনেই ট্ৰিগনমেট্ৰি ফৰ্মুলাজ বিলাক মুখস্থ কৰাই থাকি লাভ নাই ন। চ' মই ভাবো যে ফ্ৰম ক্লাছ 8 অনৱাৰ্ডছ এনেকুৱাকে ডাইভাৰ্ট কৰিব লাগে যে whoever is going to build his career in science or build his career in commerce or other lines, সেইটো স্পেচিফিক কৰি পেলাই সাবজেক্টছ বিলাক সেনেকে দিব লাগে। Otherwise, it's a very well built up education structure. And I believe worldৰ বহুত কম কাণ্ট্ৰিত ইমান well built up education structure আছে, য'ত কাৰণ কিয় চাব আমাৰ ইণ্ডিয়াত হাই স্কুল ড্ৰপ আউট বুলি বস্তুটো বহুত কম। Yes, কিছুমান ফ্লজ আছে, but then সেই হাই স্কুল ড্ৰপ আউট বুলি আমাৰ এই ফ্লটো এতিয়ালৈ আহিব লগা হোৱা নাই, কাৰণ কিয় it's such a beautiful structure, so well designed, যে মানুহ এজনে সোমালে কিবা নহয় কিবা এটা জ্ঞান আহৰণ কৰে। এতিয়া যেনেকে মই এজন অধিবক্তা, আপুনি হয়তো বেলেগ ফিল্ডৰ হ'ব, কিন্তু আমাৰ বেচিক নলেজ গোটেইখিনি আছেই কিন্তু আমাৰ চবৰে। So our basic structure of the entire system is very strong. আপুনি যেনেকে কিছুমান কথা ক'লে কি কম্পালসাৰি কিয় কৰিবলৈ লাগে মেথমেটিক্স, এইবিলাক যেনেকে আমাৰ নিউ এডুকেশ্যন পলিচিত আহিছে কিছুমান চেঞ্জেছ, সেইটোৰ বিষয়ে আপুনি কি ক'ব? আমাৰ নতুন নিউ এডুকেশ্যন পলিচিত চেঞ্জ বিলাক আহিছে, হয়, I won't deny that, but কিন্তু সেইখিনি এডাপ্টেবিলিটিটো কিমান হয়? যিখিনি চেঞ্জেছ আহিছে সেইখিনি চেঞ্জ বৰ্তমানৰ লগত আমি সেইটো ইমপ্লিমেন্টেশ্যন কৰিব পাৰিছো নে নাই? কাৰণ চেঞ্জ মানে এইটোৱে নহয় যে মই ক্লাছ 10ত আৰ্টছ পঢ়িম কাৰণে মই ফাইন আৰ্টছ বুলি এটা সাবজেক্ট লৈ পেলাই পৰীক্ষা দিব পাৰিছো। That is not change what I believe. কাৰণ কোনোবাই যদি ভাল আঁকিছে তেখেতক এজন আৰ্টিষ্ট হিচাপে পাৰ্সিউ কৰিবলৈ আমি কি কৰিছো? That change is what I look forward to, and I believe with time আহিব, কিন্তু for the time being যিখিনি চেঞ্জ আনিব বিচাৰি আছে, we are trying to actually, মোৰ মতে we are just trying to shift from British education system to American education system. কোনো এইটো চেঞ্জ নহয়, we are just shifting, but I believe যে চেঞ্জ আনিব লাগিলে চেঞ্জটো হ'ব লাগিব। এনে আপুনি ভাল পাইছে নে নাই পাৰ্সনেলি এইখিনি চেঞ্জেছ? মই পাৰ্সনেলি আগতকে ডিফাৰেন্ট পাইছো, আৰু আগতকে মই ভাল পাইছো। এনে আমাৰ এডুকেশ্যন চিষ্টেমটোৱে আমাৰ ল'ৰা ছোৱালী বিলাকক career opportunity বিলাকৰ কাৰণে কিমান well prepare কৰে আপোনাৰ? আমাৰ এডুকেশ্যন চিষ্টেমটোৱে আমাৰ ল'ৰা ছোৱালী বিলাকক কেৰিয়াৰ অপৰচুনিটিৰ কাৰণে বহুত কম প্ৰিপেয়াৰ কৰে। কাৰণ আমি নাজানো কি পঢ়িলে কি হয়। মই মোৰ এক্সাম্পলটোৱে দিছো, মই মেট্ৰিক পাছ কৰিলো, সায়েন্স পঢ়িব মন নাছিল, কি পঢ়িম? কমাৰ্চ লওঁ, কমাৰ্চ পঢ়িলো, I did my bachelor's, I did my master's, but then এতিয়া মই যি কাম কৰি আছো কমপ্লিট ডিফাৰেন্ট কাম এটা। সেইটো হৈ গ'ল আপোনাৰ আমাৰ কেৰিয়াৰ গাইডেন্স চিষ্টেমটো বহুত উইক হৈ আছে এতিয়াও। চ' আমাৰ সেই বস্তুটো ক্লাৰিটি এটা লাগে। সেই ক্লাৰিটিটোৰ লেক অফ ডেট, বিকজ এনেকুৱা হৈ গৈছে যে কিছুমান ল'ৰা ছোৱালী মই দেখিছো আজিকালি যে সৰুৰ পৰা they are being
স্পুন ফেড যে তুমি ডক্টৰে হ'ব লাগিব আৰু যেতিয়া হ'ব নোৱাৰে সেইটোৰ অল্টাৰনেটিভটো কি হ'ব পাৰে সেইটাও নাজানে সেইটো কাৰণে এক্সপ্ল'ৰ কৰা অপৰচুনিটিটো থাকিব লাগে কেৰিয়াৰ গাইডেন্স অপৰচুনিটিটো থাকিব লাগে এনে যেনেকে আমি জানো স্কুল বিলাকত স্কুল career guidance বা কাউন্সিলাৰ বিলাক থাকে আমি যিমান জানো আহে মাজে মাজে এটা যদি নাথাকেও ইন হাউচ তেতিয়া হ'লেও কেতিয়াবা ইভেন্ট এটা পাতি দিয়ে সেইখিনি আপোনাৰ মতে ইনাফ হয় নে মোৰ মতে সেইখিনি ইনাফ নহয় মোৰ মতে অন ৰেগুলাৰ বেচিছ যাক যেনেকুৱা লাগে সেনেকুৱাকে বস্তুখিনি প্ৰভাইড কৰিব পাৰিব লাগে যেনেকে এখন স্কুলত যেনেকে প্ৰিন্সিপাল ইম্পৰ্টেণ্ট টিচাৰ্ছ ইম্পৰ্টেণ্ট এনেকে মই ভাবো এজন কেৰিয়াৰ গাইডেন্স কাউন্সিলাৰ ইকুৱেলি ইম্পৰ্টেণ্ট তেওঁ থাকিলে মানুহবিলাকৰ এতিয়া আমি সৰু থাকোতে বা আপুনিও যেতিয়া সৰু আছিল স্কুলত পঢ়িছিল আপুনি কেনেকে গম পালে যে মই এইটোৱে পঢ়িব লাগিব আমাৰতো এতিয়া বহুত ভাল হৈছে যে ইন্টাৰনেট আছে কিবা হলে সাৰ্চ কৰিব পাৰে সাৰ্চ কৰিব পাৰে আমিতো সেইখিনিও পোৱা নাছিলো ফৰ আছ ইন্টাৰনেট ৱাজ অলসো লাইক কেফে যাব লাগিব আমাৰ সময়তো আছিলে বাৰু লাষ্টৰ ফালেহে পাইছো লাষ্টৰ ফালে পাইছো আমিতো নাপালোৱে আমিতো পঢ়া শুনা শেষ কৰাৰ পিছত এতিয়া উই আৰ এডাপ্টিং ইন্টাৰনেট এনেকুৱা হৈছে আই বিলিভ দেট এই যিটো চিষ্টেম আহিছে সেই চিষ্টেমটো অলপমান বেছি সলিড কৰিব লাগিব বস্তু সলিডিফিকেশন ইজ ভেৰি মাচ ইম্পৰ্টেণ্ট সেইটো কাৰণে আমি কিবা ষ্টেপছ ল'ব পাৰো নেকি কিন্তু যিমান জানো থাকে এইখিনি এনেকুৱা নহয় কি আমি সাৰ্ভিসেছ বিলাক ল'বলৈ নোৱাৰো কিন্তু পেৰেন্টছে আৱেৰনেছটো কম সেইটো আমি কি কৰিবলৈ পাৰো এইটো ব্ৰিজটো যিটো আছে আপুনি যিটো ক'লে যে পেৰেন্টছৰ এৱেৰনেছ কম কাৰণে বাচ্চাই সাৰ্ভিসটো পোৱা নাই সেই ব্ৰিজটো কভাৰ আপ কৰিবলৈ আমি ষ্টেপছ ল'ব লাগে মোৰ মতে যে কেৰিয়াৰ গাইডেন্স কাউন্সিলাৰ মানে এইটো নহয় যে বাচ্চাজনকে কৈ থাকিব তেওঁ পেৰেন্টছকো গাইড কৰক যে এইটো হলে এইটো হ'ব someone is securing very high marks in maths does not mean that he is going to be a scientist he can be a very good filmmaker also so তাৰ বস্তুখিনি আইডেন্টিফাই কৰিব লাগে প্ৰফিচিয়েন্সি টেষ্ট বিলাকত বেছি গুৰুত্ব দিব লাগে এছেছমেন্ট বিলাক মানে নট অন দ্য বেচিছ অফ দ্য এডুকেশ্যন কাৰিকুলাম প্ৰফিচিয়েন্সি টেষ্ট মানে সি আউট অফ 10 নিজকে প্ৰত্যেক সিচুৱেশ্যন দি সি নিজকে কেনেকে জাজ কৰে এটা লৰাই বা এজনী ছোৱালীয়ে কেনেকে জাজ কৰিব সাপোজ প্ৰবলেম হ্যান্ডলিঙত সি 1 হয় নে 10 হয় he might be a very bright student but he may not be able to handle anything so আমাৰ তাতে হয় কি বিৰাট ব্ৰাইট হৈছে আইএস হৈ যায় but they always fail as administrators later on এটো আমি মানে কাৰিকুলামটোত আপুনি কিবা এটা দেখিছে আমাৰ ভুল হৈ আছে কাৰিকুলামটোত আমাৰ ভুল এটাই হৈ আছে যে মই যেটো প্ৰথমতে ষ্টাৰ্টিংত কৈছিলো যে আমি কিবা এটা বস্তু ফোর্স কৰি আছো মানে তুমি এইটা সাবজেক্ট পঢ়িবই লাগিব ৰাজস্থানৰ কোন জায়গাত কিমান বালি আছে কিমান মাটি আছে হেতু জানি পেলাই মানুহ এটা একো কৰিব নোৱাৰে সবৰে ইন্টাৰেষ্টটো নাই সো আমাৰ কাৰিকুলামটো অলপমান মডাৰ্নাইজ কৰিব লাগে আৰু প্ৰেজেন্ট ডে সিচুৱেচনৰ লগত বেস কৰি পেলাই সেইখিনি কৰিব লাগে আপুনি ধুনীয়া কেইটামান পইণ্ট কৈছে একচুয়ালি মও ভাবি আছিলো এইটো কথা কি আমাৰ যেনেকে এডুকেশ্যন সিস্টেমৰ পৰা যোনটো আমাৰ মেজাৰমেন্ট সিস্টেমটো আমাৰ এক্সামিনেশ্যন সিস্টেমটো সেইটো বহুত ৰোড মেমৰাইজেশ্যনত আমি মন দিওঁ কিমান মুখস্থ কৰিবলৈ পাৰো সেইটো আমি কিমান প্ৰডিউস কৰিবলৈ পাৰো তাৰপিছত পৰীক্ষাৰ পিছত আমি পাহৰিও যাওঁ তো এইখিনি আমি কেনেকে চেঞ্জেছ জানিব পাৰো য'ত আমি ক্ৰিয়েটিভ থিংকিং প্ৰবলেম সলভিং লজিকেল ৰিজনিং এনেকুৱা স্কিলছ বিলাক আনিবলৈ পাৰো এটাক আমি আনিব লাগিলে again we will be back to square one কাৰণ আমি কাৰিকুলামটো চেঞ্জ কৰিব লাগিব instead of putting up subjects like english maths অমুক এতিয়া আমি ইংলিশৰ এছে এখন লিখাত বহুত গুৰুত্ব দিওঁ I have met many people who are very good in English who can write very well but then communicative English যেটো হয় হেতু তেওঁলোক personality development কথা আছে not communication does not only mean that I am conversing with you communication means এখন চিঠি লিখিব লাগে কিবা লিখিব লাগে আজিকালি even I have seen lawyers from my fraternity AI based appত বেচিছতহে ড্ৰাফট কৰি পেলাই কোৰ্টত পিটিশন এখন মুভ কৰে সো মই ভাবো যে rather than imposing all those old school techniques আমি যদি টেকনিক্স বিলাক অলপ বদলাও টিচিং টেকনিক্সে বদলাও তাৰ পিছত সাবজেক্ট বিলাক অলপ মডিফাই কৰি দিও we'll see a great change in the coming days টিচিং টেকনিক্সৰ কথা যদি ক'বলৈ যাওঁ যেনেকে আপোনালোকৰ সময় যেনেকে স্কুলত গৈছিলে তাৰ পিছৰ পৰা আমাৰ সময়টো অলপমান ডিফাৰেন্ট হয় আৰু এতিয়াতো বহুত বেছি বেলেগ কেৱল হে আমি
আপুনি কি চেঞ্জেছ দেখিছে তেতিয়াৰ পৰা এতিয়া? মই একদম সঁচাকে ক'ব গ'লে তেতিয়াৰ পৰা এতিয়া বহুত চেঞ্জ হৈ গৈছে। আমাৰ টাইমত টিচিং টেকনিক বুলি ক'ব গ'লে হৈছিল যে চিকনিৰ আগত বিদ্যা। কিবা নাই পৰা ধামধুম মাৰ, ইয়াক মুখস্থ কৰ, শিকি যাব। তাৰপিছত আহিলে কমিউনিকেটিভ, কিবা বুজা নাই যদি সোধা। তাৰপিছত এতিয়া যিটো মই টেকনিক অবজাৰ্ভ কৰিছো যে ইট ইজ নট কমিউনিকেটিভ অনলি, এতিয়া মানে ইনভলভমেন্ট অফ দ্য টিচাৰ ইজ ভেৰি মাছ নেচেচাৰী, কাৰণ টিচাৰজনে যিমান ইনভলভ হ'ব তেওঁৰ ষ্টুডেণ্টে সিমানে ভাল কৰিব। চ' ষ্টুডেণ্টৰ লগত যিটো ইনভলভমেন্ট হয় টিচাৰৰ, এটা ৰিলেশ্যনশ্বিপ বিল্ড আপ হৈ যায়। চ' সেই বস্তুটোৰ কাৰণে এতিয়া মই দেখিছো যে আগৰ সেই এনচিয়েন্ট টাইম আৰু এতিয়াৰ মাজত বহুত ডিফাৰেঞ্চ। এনে আপোনাৰ লাগে নে আমাৰ কাৰিকুলাম খিনিয়ে এতিয়া যোনটো চলি আছে সেইটো আমাৰ গ্লোবেল ষ্টেণ্ডাৰ্ডৰ সমানে সমানে আমাক প্ৰিপেয়াৰ কৰিছে নে? আমাকতো অফক'ৰ্চ কৰি আছে, বিকজ এট দিছ ষ্টেজ আমি যদি ভালকে চাওঁ আমাৰ কাৰিকুলামৰ পৰা ওলোৱা ল'ৰা ছোৱালীখিনিয়ে গ্ল'বেলি we are dominating everything. I will say dominate. I will use the word dominate কাৰণ কিয় without Indians no one can function at this stage. এতিয়া সেইটো লাগে কম্পিউটাৰ ইঞ্জিনিয়াৰ হওক বা কল চেণ্টাৰ হওক বা সেইটো এজন চিভিল ইঞ্জিনিয়াৰ হওক বা লয়াৰ্ছ হওক। So Indians are excelling in this field and they can excel more, I believe, if few changes are made. আমাৰ যেনেকে আপোনাৰ কথাখিনিৰ পৰাই লৈ আহিছো এইটো কথা, আমাৰ স্কিল ডেভেলপমেন্ট আৰু ভোকেশনেল ট্ৰেইনিঙৰ কাৰণেও গভৰ্ণমেণ্টে বহুত স্কিমছ ওলাইছে, বহুত কিবা কিবি আছে, কিন্তু আপুনি যেনেকে আৰম্ভণিত ক'লে কি ইঞ্জিনিয়াৰ হ'ব লাগিব বা ডক্টৰ হ'ব লাগিব বুলি মাইণ্ডছেট এটা বনাই দিয়ে, দেন আমি অল্টাৰনেট কাৰিয়াৰ অপৰচুনিটিজ নাজানো, যদিও আমাৰ গভৰ্ণমেণ্টে কিমান কিবা কিবি কৰি থৈছে সেইখিনি এক্সপ্ল'ৰ কৰিবলৈ। চ' সেইটো কিয় থকাৰ পিছতো আমি মানে হোৱা নাই, মানে কি হৈছে এইটো? তাৰমানে চাওক, মই সেইটো কওঁ যে স্কিমছ বহুত আছে, স্কিল ডেভেলপমেণ্টৰ বহুত আছে, মই সেইটো লেক অফ ইমপ্লিমেণ্টেশ্যন বুলি কওঁ। মই ফেইলিয়াৰ বুলি নকওঁ, ডেট ইজ লেক অফ ইমপ্লিমেণ্টেশ্যন। যিটো বস্তু যিহৰ কাৰণে ওলাইছে, এতিয়া যেনেকে আমাৰ লিগেল ফিল্ডৰ কথা মই কৈছো, there can always be a thing called paralegal, কিন্তু আমাৰ ইণ্ডিয়াত এইটো বস্তু এক্সিষ্টে নকৰে। Either you are a lawyer or you are not. And বাকীখিনি লয়াৰ এজনৰ কি কাম হয়? ড্ৰাফটিং, প্লিডিং, কনভেন্সিং বেচিকেলি। চ' সেইখিনিৰ বাহিৰেও বহুত কাম আমি কৰিব লগা হয়। যেনেকে পেৰামেডিক্স বস্তুটো আহিলে সেনেকে বস্তুটো লাহে লাহে ইমপ্লিমেণ্ট হয়তো হৈ যাব, কিন্তু স্কিল ডেভেলপমেণ্টলৈ যিখিনি ষ্টেপছ লৈছে ডেট ইজ ৰিয়েলি ৰিমাৰ্কেবল, আৰু ল'ৰা ছোৱালীখিনিক সেইটোৰ বিষয়ে জনাবলৈ অলপমান কিছুমান এৱেৰনেছ ৰিলেটেড সেয়া কৰিব লাগিব। এণ্ড ল'ৰা ছোৱালীখিনিক জনোৱাতকেও ইম্পৰ্টেণ্ট আপুনি কোৱাৰ নিচিনা পেৰেণ্টছখিনিক এৱেৰ কৰিব লাগিব যে উই ডোন্ট ৱান্ট এডুকেটেড ফুলছ, উই ৱান্ট ট্ৰেইন ইণ্টেলিজেণ্ট পিপল। তেনেহ'লে ইমান স্কিমছ থকাৰ পিছতেও আমাৰ বহুত আনএমপ্লয়মেণ্ট ৰেটছো বহুত হাই হয়, সেইটো আপোনাৰ মতে কিয় হৈছে? মোৰ মতে কিয় হৈছে সেইটো যদি ক'ব যাওঁ, এইটো বহুত কন্ট্ৰভাৰ্চিয়েল কথা, তথাপিও কৈছো। আনএমপ্লয়মেণ্ট ৰেটটো আমাৰ এটা কাৰণে হাই হৈছে কাৰণ উই আৰ লুকিং আপ টু সামওৱান যে দে উইল প্ৰভাইড আছ দ্য এমপ্লয়মেণ্ট। চবকে চৰকাৰী চাকৰিয়ে লাগে, চৰকাৰী চাকৰি নহয়। আজিৰ ডেটত এমপ্লয়মেণ্ট মানে ইউ কেন জেনাৰেট ইয়ৰ অউন এমপ্লয়মেণ্ট। সেইটো বস্তুত আমি যেতিয়াৰ পৰা ফ'কাছ কৰিম তেতিয়া সেইটো আমাৰ মাইণ্ডছেটটোৰ কাৰণে এনেকুৱা হৈ আছে। চ' এই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব, যিটো কাৰণে চৰকাৰে বহুত ষ্টেপছ লৈছে, যে এতিয়া কিবা আত্মনিৰ্ভৰ বুলিও কিবা এটা বোলে লৈছে চৰকাৰে, বা গভৰ্ণমেণ্ট ইজ প্ৰভাইডিং এইডছ। চ' মানুহবিলাকে সেইটোত যাব লাগে। এতিয়া অসমীয়া ল'ৰা এজনে, শুৱালকুছিত থকা ল'ৰা এজন মোৰ চিনাকিয়ে হয় বাৰু, তেখেতে মানে হেণ্ডলুম এণ্ড ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত মাষ্টাৰ উইভাৰ হ'বলৈ বিৰাট ইচ্ছা। তেওঁ কিন্তু নিজৰ ঘৰৰ শালকেইখন চাবলৈ ইচ্ছা নাই। সেই বস্তুটো আমি বুজিব লাগিব। That will make us আত্মনিৰ্ভৰ. No one can make you আত্মনিৰ্ভৰ. আমি এটা বেলেগ বস্তু লুক আপ টু কৰি পেলাই বহি আছো, নিজৰ তাত কি আছে সেইটো আমি চাবলৈ পাহৰিছো। এইটোকে আপুনি আৰু এটা পইণ্ট কৰিছিলে কি যেনেকে আপোনাৰ লয়াৰ ফিল্ডতে কৈছে কি পেৰালিগেল আমাৰ ইয়াতে নাই, তো ইমান বস্তু আমাৰ ইয়াতে মিচিং, এইটোৰ কাৰণে মিচিং নেকি কি আমাৰ এডুকেশ্যনটো ইনক্লুচিভ হোৱা নাই এতিয়াও, কি চব বস্তু আমি এনকাম্পাছ কৰিবলৈ পাৰো? আমাৰ এডুকেশ্যনটো ইনক্লুচিভ হোৱা নাই, কিছুমান বস্তু আমি ইনক্লুড কৰিব লাগিব তাতে, আৰু কিছুমান বস্তু এই বৰ্তমান চিষ্টেমৰ পৰা আমি ওলাইও দিব লাগিব। তেতিয়াহে এইখিনি আমি এই গ্যাপটো সাৰপাছ কৰিব পাৰিম। এইটোৱে ক'ব গৈছিলো কি আমাৰ কিমান মাৰ্জিনেলাইজ কমিউনিটি আছে,
এতিয়া আমাৰ যোনখিনি বস্তু পঢ়ো, কিছুমান বস্তু কাৰিকুলামৰ বহুত বস্তু এহঁতে ৰিলেটো কৰিবলৈ নোৱাৰে। প্ৰথম কথা, এহঁতলৈ এডুকেশ্যন গৈ নাপায়, এইটো এটা বেলেগ টপিক অলটুগেডাৰ। কিন্তু যদি গৈও পায়, বহুত কথা বুজি নাপায়, কাৰণ কনটেক্সটে বহুত বেলেগ, কালচাৰেল বেৰিয়াৰ্ছ বহুত আহি যায়। আমি অলৰেডি ইমান ডাইভাৰ্ছ জেগা এখন হয়। তো সেইটোৰ বিষয়ে আপুনি কি ক'ব, কি মানে সেইটো আমি বা এনিবডি ফৰ ডেট মেটাৰ আমি কি কৰিবলৈ পাৰো সেইখিনি মানুহকো ইনক্লুচিভিটি ফিল কৰাবলৈ? সেইটো কৰিবলৈ ইন আ কাণ্ট্ৰি লাইক ইণ্ডিয়া, প্ৰথম কথা, ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি এখন সৰু কাণ্ট্ৰি নহয়, এখন বহুত ডাঙৰ কাণ্ট্ৰি। চ' ইন আ কাণ্ট্ৰি লাইক ইণ্ডিয়া টু ৰিচ আউট টু এভৰি ওৱান, অকল গভৰ্ণমেণ্টে কাম কৰিব বা অকল ইণ্ডিভিজুৱেলে কাম কৰিলে নহ'ব। দেৰ মাষ্ট বি আ জইণ্ট এপ্ৰ'চ। চ' সেই এপ্ৰ'চটো আনিবলৈ আই বিলিভ যে যিখিনি মাৰ্জিনেলাইজ কমিউনিটি আছে তেওঁলোকক আমি ৰিচ কৰিব লাগিব, আৰু উই হেভ টু কনভিন্স দেম যে তেওঁলোকৰ তাত এডুকেশ্যনটো গৈ পালেও কেতিয়াবা ৰিভাৰ্ট হৈ যায়। কিয় হৈ যায়? বিকজ দে থিংক যে ইমানখিনি সময় মই এইটোত ডিভোট কৰাতকে মই যদি বেলেগত ডিভোট কৰো, মোৰ অলপ পইচা আহিব, বেটাৰ ৰিটাৰ্ণ আহিব। বাট ইফ উই কেন মেক দেম আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ যে এইটো কৰিলেও তোমাৰ ৰিটাৰ্ণ আহিব, কিন্তু এইটো কৰিলে তোমাৰ বেটাৰ ৰিটাৰ্ণ আহিব, কেনেকে আহিব, কিয় আহিব, সেই বস্তুখিনি আমি গেপটো, মই ভাবো যে এইটো উই হেভ টু মিট আপ। এনে আজিকালি যেনেকে আমি দেখো কি ডিজিটেল প্লেটফৰ্ম বিলাক বহুতখিনি আহি গৈছে, সেইখিনি অকমান হেল্প কৰিব, অলপ এইটো বস্তু সহায় কৰিব ডিজিটেল প্লেটফৰ্মে বহুত হেল্প কৰিব পাৰিব, আৰু পাৰিছেও যথেষ্টখিনি। কাৰণ কিয় আজিকালি মই ৰিচেণ্ট মোৰ এটা সেয়া যে ল'ৰা ছোৱালীবিলাকৰ যেতিয়া কভিডৰ সেয়া পেণ্ডেমিকটো আহিছিলে, লকডাউন হৈছিলে, চবেই অনলাইন পঢ়িব লগা হৈছিল, গাঁৱে ভূঞেতো অনলাইন পঢ়িছিল। এতিয়া মানে এনেকুৱা হৈছে, মই যেতিয়া কিবা ছচিয়েল মিডিয়া প্লেটফৰ্ম এটা স্ক্ৰল কৰো, মই দেখা পাওঁ ল'ৰা ছোৱালী বিলাকে এইটোৰ লগত বহুত এডভান্স হৈছে। ইণ্টাৰনেটে হওক, কিবাই হওক, চাৰ্ভিচ প্ৰভাইডাৰ্ছ বিলাক আজিকালি বহুত জাগাই জাগাই গৈ পাইছে, যিটো কাৰণে আমাৰ এই যিবিলাক অনলাইন টিচিং প্লেটফৰ্মে হয় বা অনলাইন এডুকেশ্যন প্লেটফৰ্ম, they can really bring the change. I feel that because তেওঁলোকে যদি সেই ল'ৰা ছোৱালীখিনিলৈকে যাই পায়, যিখিনি বস্তু তেওঁলোকে গাঁৱত নাপায়, সেই মনোটনীটো ভাঙি পেলাই তেওঁলোকে সেই ধৰক গুৱাহাটীলৈ আহিব লাগিব বা আমি ভাবো দিল্লীলৈ যাব লাগিব, এইটো কৰিব নালাগে, এইটো তেওঁ ঘৰত বহিয়ে হৈ যায়। কিন্তু ঘৰত বহি পেলাই যদি আমি শিকি থাকো, তেতিয়াহ'লে যোনটো এটা পিপল স্কিল শিকা যায়, মানুহৰ লগত শিকি, ফেচ টু ফেচ কনভাৰচেচন শিকি, সেইখিনি মিনিমাইজ নহয়নে বাৰু? সেইখিনি মিনিমাইজ অফক'ৰ্চ হ'ব, কিন্তু মই ভাবো যে অকল শিকিলেই নহ'ব, এইটোৰ ইমপ্লিমেণ্টেশ্যনটো লাগিব। চ' যিখিনি শিকাব সেইখিনি শিকি পেলাই ইমপ্লিমেণ্টটো আপুনি নিজে কৰিব লাগিব। চ' অকল শিকালৈকে যদি ৰখি থাকে, তেনেহ'লে এইটো মিনিমাইজ হৈ যাব। আপুনি এতিয়া চুৱেটাৰ এটা কেনেকে বনাই ইণ্টাৰনেটত চাব পাৰে, কিন্তু সেইটো যদি আপুনি চাই পেলাই 10 দিনে চাওক, যেতিয়ালৈকে আপুনি বনাই পেলাই বেলেগক নেদেখায়, আপোনাৰ আউটপুটটো গম নাপাব। চ' মই ভাবো পিপল স্কিলটো ডেভেলপ কৰিবলৈ যিখিনি শিকাব এই প্লেটফৰ্মখিনিৰ পৰা, সেইখিনি প্ৰেক্টিকেলি কৰি যাব লাগিব। আৰু এনে এইবিলাক প্লেটফৰ্ম অহাৰ কাৰণে মানে আপুনি দেখিছে নেকি কিবা চেঞ্জেছ হৈ গৈছে এডুকেশ্যন চিষ্টেমটো? বহুত চেঞ্জ হৈছে, মই দেখিছো। আজিকালি মানে এই প্লেটফৰ্ম বিলাকৰ যোগেৰে বহুত এডভান্স কাৰিকুলাম বিলাক মানে কিছুমান টপিকছে মই কৈছো, কাৰিকুলাম বুলি ক'লে বহুত ভাষ্ট হৈ যায়, কিছুমান এডভান্স টপিক যিবিলাক আমি সেইটো সময়ত পোৱা নাছিলো, আমি কিতাপ বিচাৰি ফুৰিব লাগে বা ইণ্টাৰনেট অহাৰ পিছতো ক'ৰবাত চাৰ্চ কৰি থাকিব লাগে, চাৰ্চ ইঞ্জিন বিলাকত। কিন্তু এতিয়া সেইবিলাকত লৈকে গৈ পাইছে মানুহ বিলাকে, ডেট ইজ ইজিলি এক্সেচিবল, যে মোৰ এই টপিকটো মই বুজি পোৱা নাই, মই কেনেকে চাম, এইটো লগালগ এই চাৰ্চ কৰিলে, কানেক্ট কৰিলে, তাতেও যদি ডাউট আছে, তাতে আপোনাৰ ইণ্টাৰেক্টিভ ছেছনছ থাকে, এইবিলাকৰ কাৰণে মানে আই থিংক যে বহুত চেঞ্জ আহিছে। আমাৰ গভৰ্ণমেণ্টেও বহুত স্কিমছ ওলাইছে, স্বয়ম প্ৰভা বহুতখিনি আছে, মই ইমান নাজানো। সেইখিনিও কিন্তু ওলোৱাৰ স্বত্তেও বহুত জেগালৈ গৈ নাপায়। যেনেকে আমাৰ আৰ্বান ৰুৰেল ডিভাইডটো আপুনিটো কৈছে, কিন্তু আৰ্বানৰ মাজতেও আমাৰ যেনেকে আমাৰ বহুত ছচিয়েলিও বহুত আমাৰ ডাইভাৰ্চ হয় আমাৰ দেশখন, সেইটো কাৰণে আমাৰ অকমান ডিফিকাল্টিজ আছে। চ' সেই আপুনি কি চেলেঞ্জেছ দেখিছে, কি কিয় গৈ পোৱা নাই, আৰু আমি কেনেকে এইটো হেল্প কৰিব পাৰো? মই গৈ নোপোৱা কাৰণটো এটাই কম যে চবৰে দুটা চাইড থাকে, কইন অলৱেজ হেজ টু চাইড। চ' আমি এতিয়া বৰ্তমান টেকনলজিটো যেনেকে ইউজ কৰি আছো, এইটো ইউজ নহয়, উই কেন ইউজ ইট বেটাৰ। চ' আমাৰ আৰ্বান পপুলেশ্যনৰ কথাই কৈছো, ইভেন ইন আৰ্বান এৰিয়াজ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এনি টাইম
দে আৰ ভেৰি মাচ টেকনো চেভি, তেওঁলোকৰ বহুত ভাল লাগে এইবিলাক বস্তু, এনি টাইম অনলাইন থাকিব, কিবা সেয়া হ'ব, কিন্তু তেওঁলোকে এইখিনি বস্তুলৈ যাই নাপায়, কাৰণ কিয় ডাইভাৰ্জন এটা আহি যায় তেওঁলোকৰ। হয় সেই ডাইভাৰ্জনটো অহা কাৰণটো হৈ গ'ল যে মই ক'লো ন এভৰি কইন হেজ টু চাইডছ, এই ছেকেণ্ড চাইডটোৰ কাৰণে আহি আছে। হয় চ' আমি টেকনলজিটো যেনেকে ইউজ কৰিব লাগে, বাইক এখন জোৰে চলাই পেলাই ভিডিঅ' বনাই আপলোড কৰিলে নহ'ব। হয়। বাইকখন কিয় চলাই, তাতকে কেনেকে চলাই বাইকখন, ইঞ্জিনটো কেনেকে হয়, ইঞ্জিনটো কি হয়, এইখিনিৰ বিষয়ে জানি ললে বেছি ভাল। চ' সেইটো বেছি ভাল হ'ব বুলি মই ভাবো। আৰু চৰকাৰে বহুতখিনি কৰিছে, আৰু ইণ্ডিয়াৰ পপুলেশ্যনটো ইমান ডাইভাৰ্চ, ৰিলিজিয়নৰ বেচিছতে কওক বা আপুনি ইকনমিক ষ্টেটাছৰ বেচিছতে কওক, যে বহুত বেছি ডাইভাৰ্চ হয়। চ' কিছুমান ক্ষেত্ৰত চৰকাৰে এইখিনি মিট আপ কৰিব নোৱাৰে, হয় আমি সেইটো নিজে মিট আপ কৰিব লাগিব। আৰু এইটো বস্তু যদি চবৰে তাত যদি ইয়াৰ পজিটিভ চাইডটো যাই পাব লগা হয়, তেনেহলে এটা ইউজাৰ ইণ্টাৰফেচটো এনেকুৱা হ'ব লাগিব যে ইট কেনট বি ওৱান চাইডেড, বোথ চাইডেড হ'ব লাগিব, তেতিয়াহে যাই পাব বস্তুটো। হয়। এনে আপুনি কিন্তু কি দেখিছে, কি ডিফাৰেন্স আজিকালি ল'ৰা ছোৱালীৰ মাজত আৰু আমাৰ সময়ত বা আপোনালোকৰ সময়তে ক'বলৈ গ'লে? আমাৰ সময়ত আছিল যে, মই একদম যদি মেটাফৰিকেলি ক'ব যাওঁ, আমি আছিলো কুঁৱাৰ ভেকুলী, তোমালোক হৈ গ'লা পুখুৰীৰ ভেকুলী, আচ্ছা, এতিয়া নদীৰ ভেকুলী হৈছে। এতিয়া নদীৰ ভেকুলী। তাৰমানে বস্তুটো বাঢ়ি বাঢ়ি গৈ আছে। হয়। আমাৰ বহুত কম ৰিচোৰ্চ আছিলে, তাৰপিছত নেক্সট জেনেৰেশ্যনটোৱে অলপ ৰিচোৰ্চ বেছি পালে, তাৰপিছৰ নেক্সট জেনেৰেশ্যনটোৱে আৰু অলপ বেছি পাইছে। কিন্তু এতিয়া কথাটো হৈছে বিপথগামী হ'ব ধৰিছে ৰিচোৰ্চ খিনি লৈ পেলাই, which is alarming. কি কৰা যায় বুলি? মই কম harsh legal steps are never the answer to this. Awareness is the answer to this. তুমি এজনী ছোৱালীৰ লগত ঘূৰিছা, তোমাক মই আজিৰ পৰা অমুক কৰিলো, অমুক কেছ দি দিম, অমুক সেয়া কৰিম, এইটো নহয় মোৰ মতে। মোৰ মতে যেতিয়া এই কামখিনি হৈছে, সেইটো নকৰিবলৈ যদি আমি তাক আগতে মেণ্টেলি প্ৰিপেয়াৰ কৰি থৈ দিওঁ, সেইটোৱে এডুকেট কৰাটোও এডুকেট কৰাটো ইম্পৰ্টেণ্ট। ইম্পৰ্টেণ্ট, নলেজেবল হ'ব লাগিব, আৰু সেই নলেজখিনি আমি পাছ অন কৰিব লাগিব ইভেঞ্চুৱেলি। এনে কিন্তু যেনেকে ইমান ডিফাৰেন্স আমি দেখি আছো, কিন্তু এনেকুৱা নহয় কি আমাৰ তাত ৰিচোৰ্চেছ কম আছিলে কাৰণে আমি আগবাঢ়িবলৈ পৰা নাই, সেনেকুৱাও কথা নহয়। খালি হয় বাৰু, আৰু বেটাৰমেন্ট বা ইম্প্ৰুভমেন্ট হলে হয়, কিন্তু এনেকুৱাও কিবা কথা আছে নেকি কি আমাৰ সময়ত বা আপোনালোকৰ সময়ত কিছুমান মেথডছ ট্ৰেডিচনেল আছিলে, যোনখিনি বহুত হেল্পফুল আছিলে, এতিয়া সেইখিনি নাইকিয়া হৈ গৈছে, আৰু এতিয়া যদি কন্টিনিউ কৰে সেইটো still help হয়, কৰিব? কিছুমান মেথডছ আছিলে যিবিলাক মেথডছ আমাক এতিয়াও হেল্প কৰি আছে। হয় আমি আমাৰ যোনটো নলেজ, এতিয়া মানে মই কথাটো কৈছো কি আমি বিৰাট এটা ছিংগল লাইন অৰিয়েণ্টেড নাছিলো, আমাৰ বহুত ডাইভাৰ্চ আছিলে বস্তুখিনি, এডুকেশ্যন চিষ্টেমটো লাহে 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 এতিয়া মই দেখিছো ইটছ গেটিং ভেৰি নেৰ'। হয় চ' সেই নেৰ'নেছটো কমাব লাগিব। চ' rather than walking in a straight line, আমি গোটেই ৰাস্তাটো কি হৈ আছে আমি চাব লাগিব। আৰু কিছুমান পুৰণা মেথডছ বুলি নকওঁ, চব পুৰণা মেথডছ নহয়, কিছুমান পুৰণা মেথডছ বহুত ইউজফুল আছিলে, সেইখিনি বস্তু আমি পাহৰি যাব নালাগে। এতিয়া চাওক যেনেকে কম্পিউটাৰৰ বাহিৰে আমি এতিয়া চলিবই নোৱাৰো, কিন্তু বাইনেৰী নহলে কম্পিউটাৰ চলিব নোৱাৰে। এই বাইনেৰী জিৰ'টো কিন্তু এনচিয়েন্ট আছিলে। মই মিন কৰিছো এইটোৱে যে সেই এনচিয়েন্ট টেকনিক্স কিছুমান আমি পাহৰি যাব নালাগে, সদায় পাৰিলে মানে কম্বাইন কৰিব চলিব পাৰিলে ভাল। কম্বাইন কৰিব লাগে। কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাক ইমান যেনেকে টেক চেভি, আপুনি কিবা দেখিছে নেকি কিবা এটা শ্বৰ্টকাট ইউজ কৰা যোনটো আমি নাজানিছিলো সেইটো সময়ত? মই বহুত দেখিছো দেই। আমি আগতে একদম 15, 17, 18, 19লৈকে টেবুল মুখস্থ কৰিছিলো, আজিকালি নাই। আজিকালি 6ৰ টেবুলখনো নাজানিব চাগে। আমি পটককে কেলকুলেটৰ ওলাই দিলে হ'ল, বা নহলে আৰু শ্বৰ্টকাট মেথডছ আছে, আমি নাজানিছিলো। মই এইটো নাজানিছিলো যে 25 into 25 যে কিমান পটককে ওলাব লাগিব, এইটো নাজানিছিলো। ঠিকে আছে। এনেই কিন্তু এইবিলাক ডিজিটেল প্লেটফৰ্ম যোনখিনি আহিছে, ৰেগুলাৰ কৰ্চেছৰ বাহিৰে বহুত আমি আৰম্ভণিত কথা পাতি থকা স্কিল ডেভেলপমেন্ট বা ভকেচনেল ট্ৰেইনিং, সেইবিলাক কৰ্চেছৰ এডিচনেল কথা শিকিবলৈ পাৰো, এডিচনেল কৰ্চ শিকিব পাৰো, সেইবিলাকৰ কাৰণে এটা ভালো হৈছে। এইটো ভাল হৈছে। হয়, এনে কিন্তু কিবা আপুনি নেগেটিভ চাইড এটাও দেখিছে নেকি? মই নেগেটিভ চাইড এটাই দেখিছো যে এই মানে অনলাইন প্লেটফৰ্মে হওক বা মানে অনলাইন এডুকেটৰ্ছ খিনিৰ পৰা যে মানুহবিলাক ডিপেণ্ডেণ্ট হৈ গৈ আছে, সেই ডিপেণ্ডেঞ্চি ৰেচিঅ'টো অলপ কমাব লাগিব। কাৰণ কথাই প্ৰতি কিবা এটা হলে সেইটো বস্তুলৈ
আপোনাৰ অলপ কিবা ভাবা চিন্তা কৰা সেইটোলৈ নাযায়, যাই নাপায়েই। তাৰ আগতে they will make a search, they will derive conclusions. আৰু চবতকে ভয়ংকৰ কথা হৈছে সেইবিলাক কৰি কৰি আজিকালি ঔষধো গোৱা কৰিছে। So you cannot replace a human, but you should use the technology in a positive way. এনে আপুনি কিবা দেখিছেনে যেনেকে আমি ইমান ডিফাৰেন্সৰ কথাখিনি পাতি আছো এতিয়াৰ পৰা আপোনালোকৰ সময়ৰ পৰা নেক্সট 5-10 ইয়াৰ্ছত আৰু কি ডিফাৰেন্স আপোনাৰ মতে লাগিছে কি হ'বলৈ Next 5-10 years I see a very much revolutionized form of education. কাৰণ এতিয়া যিমানখিনি হৈ গ'ল, আগতে আপোনাৰ যদি মনত আছে আমি যেতিয়া কিবা এটা এন্ট্ৰেন্স দিব যাওঁ কিবা যাওঁ সেইটো সাবজেক্টিভ আছিল, আমি লিখি থাকিব লাগে। আজিকালি OMR based হৈ গ'ল চব। So in coming years everything is going to get changed. I feel that in 5 years the entire system will be upside down. এনে এডুকেশনাল টেকনলজি প্লেটফৰ্মছ বিলাক আমি কম্বাইন কৰি চলিবলৈ পাৰো নেকি স্কুলছ আৰু কলেজ বিলাকৰ লগত নে মোৰ মতেতো এটা সেপাৰেট নাই মোৰ মতে কম্বাইন কৰিয়ে চলিব লাগে, দেন বেটাৰ কোৱালিটি এডুকেশ্যন আমি ডেলিভাৰ কৰিবলৈ পাৰিম। আপোনাৰ মানে কেনেকে এইটো বেটাৰ কোৱালিটি বেটাৰ কোৱালিটি মানে চাওক, এখন স্কুলত বা এখন কলেজত চব শিকাব পাৰিব সেইটো নহয়, কিছুমান ৰিচোৰ্চেছৰো কম থাকে। যেনেকে আপুনি ক'লে যে আমাৰ ৰিমোট এৰিয়াজ বিলাকত মাৰ্জিনেলাইজ কমিউনিটি বিলাক কেনেকে, যদি আমি দুটা বস্তু মিলাই দিব পাৰো তেনেহলে সেই ৰিমোট এৰিয়াজ বিলাকতো হয়তো এই বেটাৰ এডুকেটৰ্ছ কিছুমান যদি থাকে, এভৰি এডুকেটৰ ইজ এ গ্ৰেট হিউমেন ইন ইটসেল্ফ, কিন্তু কিছুমান অলপমান বেছি এডভান্স এডুকেটৰ্ছ থাকে, গিফটেডো থাকে, চ' সেই এডুকেটৰ্ছ বিলাকে যাই পাব বেছি মানুহক ৰিচ কৰিব পাৰে। সেইটো আমি কম্বাইন মেথড এটা ইউজ কৰিব কম্বাইন মেথড এটা কৰিব লাগিব। আই এম নট ক্লেইমিং দ্যাট যে অকল অনলাইনতে কৰিব লাগিব, অনলাইনৰো কিছুমান বস্তু আমি ইউজ কৰাই পেলাই তেতিয়া কামটো কৰিব পাৰিম। সামৱেৰ এটা ব্ৰিজৰ নিচিনা এক্ট কৰিবলৈ পাৰে, আমি ৰিচ আউটটো জলদি কৰিব পাৰো। আমি ক'লো যে বহুত ল'ৰা ছোৱালী নাহে যদিও গভৰ্ণমেণ্টে ইমান স্কিমছ দিছে, তাৰলেও গৈ পাব চাগে কিছুমান বস্তু। ঠিক আছে, আমি এইখিনিকে কথা সুধিব বিচাৰিছিলো, কিন্তু আপুনি কিবা ৰেকমেণ্ড আপোনাৰ পাৰ্সোনাল ৰেকমেণ্ডেশন বা সাজেশন আছে নেকি যোনখিনি মোৰ পাৰ্সোনাল সাজেশন এটাই যে অনলাইন যিটো টিচিং প্লেটফৰ্মৰ কথা আমি ইমান দেৰি পাতিলো, অনলাইন টিচিং ইজ আ ভেৰি গুড থিং, বাট দেন ইন দ্য নেম অফ দ্যাট we should not be doing business. Education is turning into a great business. So I don't support that. What would you say ki keneke ami business perspective par nasai pele eto So ami business perspective par nasai peli mane sobore eta bostu minimum eta খৰচ থাকিবই, কাৰণ কিয় যিজনে পঢ়াই আছে তেওঁতো চলিব লাগিব ন। আই আণ্ডাৰষ্টেণ্ড দ্যাট, বাট দেন এনেকুৱা হ'ব নালাগে যে ইমান দিলে তুমি ইমান দেৰি শিকিব পাৰিবা, ইমান দিলে তুমি ইমান দেৰি বেছি শিকিব পাৰিবা। এই পেকেজ চিষ্টেমটো বন্ধ কৰিব লাগিব, এটা জেনেৰেলাইজড এটা বস্তু কৰিব লাগিব যে ইউ আৰ পেয়িং আছ দিছ, উই আৰ গিভিং ইউ দিছ। চ' ডাইৰেক্ট সেইটো চিষ্টেম হ'ব লাগিব, চ' তাতে যেন আৰু এটা ডিভাইড চিষ্টেম ক্ৰিয়েট হৈ নাযায়, চবে এভেইল কৰিব পাৰে, হয় চবে এভেইল কৰক, তাতে যেন এটা গ্ৰেড চিষ্টেম আৰু চলি নাযায়। তাতে ডিভাইড এটা চলি থাকিলে এনে অলৰেডি চলি আছে সেইটো বস্তু আৰু গৈ নাপাব। ঠিক আছে।